মহারাজ আসেনে কুশলে মোর প্রিয় প্রজাগণ। মহারাজ অভাব অনাতন অথবা বহিঃশত্ৰুৰ আক্ৰমণত জৰ্জৰিত হয় নেকি মোৰ প্ৰজাগণৰ জীৱন? মহারাজ জনাওক সকলোতে মোক নকৰি পলম। মহারাজ মন্ত্ৰীবৰ সকলোৰে মংগল আজি এই অযোধ্যা নগৰত। কিন্তু মহারাজ কিন্তু বুলি আপুনি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ? ব্যক্ত কৰক। মহারাজ মন্ত্ৰীবৰ আজি বহুদিনৰ পৰা নিৰীক্ষণ কৰিছো আপোনাৰ পূৰ্ণিমাৰ চন্দকেন মুখখনে আপোনাৰ দেখা পাওঁ যে কিয় আজি কলিয়া গাঁৱৰে আপোনাৰ ৰাজ কাৰ্যটো নাই পূৰ্বৰ সজীৱতা। ইয়াৰ কাৰণ কি মহাৰাজ? মহারাজ বুদ্ধিমত্তার সাক্ষাৎ প্রতিমূর্তি আপন। মহারাজ তথাপিও মন্ত্ৰীবৰ হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ? মহারাজ মন্ত্ৰীবৰ কক মহারাজ। মহান ইক্ষাকুকুলৰ ৰজা হয় মহারাজ। সূৰ্যবংশী ইক্ষাকুকুলৰ সকলো ৰজা মহাৰজা সকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতি এই ধৰাৰ বক্ষ। কিন্তু মন্ত্ৰীবৰ মহারাজ সেই ত্ৰিজগতে বন্দিত ইক্ষাকুকুলৰ খনিতৰ ধাৰা
স্তব্ধ হয়ে যাব জেনেই দখরখর নাম। মহারাজ মহারাজ আপনি তো জানেই মন্ত্রীবর, মহারাজ অত্য পরিমিত পুত্রকময় লাহে 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 মুরেই যৌবনেও মেলানি মাগিছে। মহারাজ আৰু আৰু বার্ধক্যই দিবহি দেখা। মহারাজ কিন্তু মন্ত্রীবর, কিন্তু কি মহারাজ সন্তান নহলে এই মহান বংশ রক্ষা হব কেনেকৈ মন্ত্রীবর? কোনে দিব মন্ত্রীবর? মহারাজ কোনে দিব জলপিণ্ডদান? কোনে করিব এই বিশাল অযোধ্যা শাসন? মহারাজ মহারাজ সেই কথা আমার অকুশল নহয় মহারাজ। ভাগ্যর লিখন মহারাজ, ভাগ্যর লিখন এতো অখণ্ডনীয় মহারাজ। তথাপিতো অন্তরাত্মাই কয় আমার পুত্রর মুখ আপনি দেখিব এদিন। ঠিক কলে মন্ত্রীবর। মহারাজ পুত্র মুখ, হয় মহারাজ পুত্র মুখ, হয় মহারাজ। পুত্র মুখ। কিন্তু সেই দিনটো কেতিয়াকৈ আহিব? আহিব মহারাজ, কেতিয়াকৈ আহিব? আহিব মহারাজ। আপুনি জানে মন্ত্রীবর, মহারাজ এইবোৰ ভাবি ভাবি মই যে বৰ কেতিয়াবা অস্থিৰ হৈ পৰো মন্ত্রীবর, অস্থিৰ হৈ পৰো। মহারাজ কত যে নিদ্রাবিহীন রজনী মই কৰিছো যাপন। আপোনাক কেনেকৈ বুজাম মন্ত্রীবর, কেনেকৈ বুজাম? মহারাজ মন্ত্রীবর মহারাজ সত্যকতে পরীক্ষা করে সন্তানের চিন্তা করক। নিজ সন্তান কর্তৃক প্রিয় অযোধ্যার প্রজাপতির কথা। কি হল মন্ত্রীবর? মহারাজ কি হল মোৰ প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰিছে চুৰুলা? মহারাজ মন্ত্রীবর সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হবলৈ বেছি সময় নাই মহারাজ। মহারাজ বংশ পরীক্ষে অনাবৃষ্টির বিশেষকৈ অযোধ্যার দক্ষিণ প্রান্তর প্রজাগণে পুঞ্জি অশেষ নিকার মন্ত্রীবর দেশান্তৰ হবলৈ ধৰিছে আৰম্ভ। কি মহারাজ আনকি পক্ষী কোনেও ধিক্কাৰ বচনেৰে ত্যাগিছে অযোধ্যা চিৰদিনলৈ। মহারাজ যদি নকৰে ইয়াৰ প্ৰতিকাৰ তেন্তে মহারাজ অমঙ্গল হব এই অযোধ্যা নগৰত। মহারাজ ইয়াৰ কিবা এটা প্ৰতিকাৰ কৰক মহারাজ, ইয়াৰ কিবা এটা প্ৰতিকাৰ কৰক। কি কলে মহারাজ কি কলে মন্ত্রীবর? মহারাজ দক্ষিণ অযোধ্যার আজি এনেকুৱা অৱস্থা? হয় মহারাজ। নারায়ণ নারায়ণ নারায়ণ। প্রণাম দেব ঋষি। কল্যাণ বাবা, মহামন্ত্রী মন্ত্রীবৰৰ কথা
একেবাৰে সঁচা মহাৰাজ। দেৱঋষি প্ৰজাগণৰ কথাটো বাদেই দিয়া, বৰ্তমান দক্ষিণ অযোধ্যাত তুমি শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত। কি সকলোৱে ধিক্কাৰ দি পৰিত্যাগ কৰিছে দক্ষিণ অযোধ্যা চিৰদিনলৈ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰা মন্ত্ৰীবৰ। মহাৰাজ এই সূৰ্যবংশী ৰজা দশৰথ, অন্যথা তুমি অযোধ্যা নামৰ শ্মশানৰে ৰখীয়া হবা। কলে দেৱঋষি জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে মহারাজ ত্যাগ কৰি পক্ষু পক্ষী গণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। মহারাজ এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বাসনাত অধিক নহয় মই সন্তানৰ চিন্তাত মহারাজ নিজ সন্তান সদৃশ সেই প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা। নাই দেৱঋষি, ইয়াৰ মই কিবা প্ৰতিকাৰ কৰিম নিশ্চয়। দেৱঋষি টিকালৈকে আপুনি কৃপা কৰি ব্যক্ত কৰক, কিবা সেইটো অনাবৃষ্টি এই অযোধ্যা নগৰত হয় দেৱঋষি। ইন্দ্ৰৰ অধীন বেগকণে কিয় কৰা জানো বৃষ্টিপাত তাকহে নুবুজিলো আমি। দেৱঋষি ৰাজন, দিওঁ মই এক হিত উপদেশ। কওক দেৱঋষি কওক। প্ৰথমতে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্য দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ বজাৰ মাজত, হয় মহাৰাজ আৰু তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে সোধাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে শক্তি তোমাৰ শৰীৰত, পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ সমৰত বৃষ্টিপাত কৰোৱা তোমাৰ ৰাজ্যত। অতি উত্তম দেৱঋষি, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম মই মোৰ প্ৰজাগণৰ মাজত, প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজ ভঁৰালৰ পৰা ৰাখিম মই মোৰ প্ৰজাগণৰ জীৱন। আৰু তাৰ পাছত মহাৰাজ চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেৱেন্দ্ৰই অযোধ্যা ৰাজ্য। বাহুত আছে মোৰ অসীম শকতি, হয় মহাৰাজ প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীপুৰে বাধ্য কৰিম দেৱতাক মই বৃষ্টিপাতৰ হেতু। হে দেৱঋষি, ৰাজন, কৃপা কৰি কৰালে দাসৰ কৰ্তব্য নিজৰ। এই অযোধ্যা ৰাজ্যৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। কল্যাণ নমস্তু। ৰাজলমীয়া বাস কৰকে পুনৰ অযোধ্যাত। ৰাজন, মই এতিয়া যাওঁ নিজ কৰ্তব্যতে সগ্ৰসৰ। হৰি নামে দেৱঋষি হৰি নামে হৰি নামে হৰি নামে কৰি আছে এ জগত
জগতয় উদ্ধার। নারায়ণ নারায়ণ। মন্ত্রীবর মহারাজ মন্ত্রীবর মহারাজ শুনিলে নহয় দেৱৰীখীৰ বচন হয় এতিয়া বলক যাত্ৰা কৰোঁ আমি অযোধ্যাৰ দক্ষিণ দিশলৈ বলক মহারাজ